অলৰাইট, তো আজি আমি সমাধান কৰিম ক্লাছ 10-ৰ 4.1-ৰ 4 নম্বৰ কুৱেশ্যনৰ বিষয়ে, য'ত 2 নম্বৰৰ 4 নম্বৰ কুৱেশ্যনৰ বিষয়ে। তাতে কি দিছিলে যে এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান ধ্ৰুতিত ভ্ৰমণ কৰে। টোটেল দূৰত্ব কিমান ভ্ৰমণ কৰে? 480 কিলোমিটাৰ। আৰু যদি এই ধ্ৰুতি প্ৰতি ঘণ্টাত 4 কিলোমিটাৰ কম হ'লহেঁতেন, 8 কিলোমিটাৰ কম হ'লহেঁতেন, তেন্তে একে সমান দূৰত্ব আগবাঢ়িবলৈ 3 ঘণ্টা বেছি ল'লেহেঁতেন। আমি ৰেলগাড়ীখনৰ ধ্ৰুতি উলিয়াব লাগে। ইয়াতে কি উলিয়াব লাগে? ধ্ৰুতি উলিয়াব লাগে কাৰ? ৰেলগাড়ীৰ। তো আমি ফাৰ্ষ্ট কি কৰিব লাগিব? ধৰিব লাগিব। কি কৰিবলৈ? ধৰা হ'ল ৰেলগাড়ীখনৰ ধ্ৰুতি এক্স বা ইউ। ধৰা হ'ল ৰেলগাড়ীখনৰ ধ্ৰুতি কিমান ধৰিম আমি? x কিলোমিটাৰ পাৰ আৱাৰ। যদি ৰেলগাড়ীখনৰ ধ্ৰুতি x কিলোমিটাৰ পাৰ, ৰেলগাড়ীখনে অতিক্ৰম কৰা দূৰত্ব ইকুৱেল টু কিমান হ'ব? 480 কিলোমিটাৰ। তে সময় কিমান লাগিব? সময় কিমান লাগিব? আমি জানো সময় ইকুৱেল টু কিমান হয়? ধ্ৰুতি পাৰ দূৰত্ব পাৰ ধ্ৰুতি। সময় ইকুৱেল টু দূৰত্ব পাৰ ধ্ৰুতি। তাৰমানে কিমান হ'ব? দূৰত্ব কিমান আছে? 480 কিলোমিটাৰ আৰু ধ্ৰুতি কিমান হ'ব? x কিলোমিটাৰ পাৰ আৱাৰ। তাৰ কাৰণে আমাৰ এতেকে যদি ৰেলগাড়ীখনৰ ধ্ৰুতি 8 কিলোমিটাৰ পাৰ আৱাৰ হ্ৰাস কৰা হয়, কম হয়, তেন্তে নতুন ধ্ৰুতি হ'ব কিমান হ'ব? আমাৰ ফাৰ্ষ্টত আমাৰ ষ্টাৰ্টিং ধ্ৰুতি কিমান আছিলে? x কিলোমিটাৰ পাৰ আৱাৰ। যদি 8 কিলোমিটাৰ পাৰ আৱাৰ কম হয়, তেন্তে নতুন ধ্ৰুতি কিমান হ'ব? x মাইনাছ 8 কিলোমিটাৰ পাৰ আৱাৰ। এতেকে সময় কিমান হ'ব? কিমান সময় লাগিব? দূৰত্ব বা ধ্ৰুতি, দূৰত্ব কিমান আছে? একে চেম 480 আৰু ধ্ৰুতি কিমান হ'ব? x মাইনাছ 8। এইটো এনেকৈ লিখিব 480 x মাইনাছ 8। এতিয়া একৰ্ডিং টু দ্য কুৱেশ্যন মতে কি কৈছে যে একে সমান দূৰত্ব আগবাঢ়িবলৈ 3 ঘণ্টা বেছি ল'লেহেঁতেন। যেতিয়া দূৰত্ব 8 ঘণ্টা কম হ'লেহেঁতেন, তেন্তে সময় কিমান লাগিলে? 3 ঘণ্টা বেছি। এতেকে আমাৰ কি কৰিব লাগিব? সময়টো বেছিৰ পৰা আমাৰ আগৰ ধ্ৰুতিটো মাইনাছ কৰিব লাগিব। 480 কিলোমিটাৰ পাৰ আৱাৰ x মাইনাছ 8 মাইনাছ কিমান হ'ব? 480 ডিভাইড বাই x। কিমান বেছি লাগে? 3 ঘণ্টা। যেতিয়া আমি এইটো সমাধান কৰিব লাগিব, এইটো সমাধান কৰিলে কিমান হ'ব? x মাইনাছ 8 ইনটু x 480, ইয়াতে কিমান হ'ব? x মাইনাছ 8 ইনটু 480 ইকুৱেল টু 3। এইটো কিমান লিখিব পাৰোঁ? x মাইনাছ 8 ইনটু x, ইয়াতে কি হ'ব? 480, ইয়াতে 480 x এটা হ'ব। 480 x লসাগু লৈছোঁ, লসাগু ল'লে x হ'ব মাইনাছ, ইয়াতে কিমান হ'ব? 480 ইনটু x কিমান হ'ব? 480 x মাইনাছ কি হ'ব আমাৰ? প্লাছ হ'লে
8 শূন্য শূন্য হ'ব 8 × 64 64 4 আৰু 8 × 4 যা 32 32 and 6 আৰু 38 এইটো কি হ'ব আমাৰ প্লাছ কাৰণ মাইনাছে মাইনাছে কি হ'ব আমাৰ প্লাছ ইকুৱেল টু 3 এতিয়া এইটো কি হ'ব আমাৰ কেনচেল কি ওপৰত কি থাকিলে 3840 ডিভাইড বাই x স্কয়াৰ মাইনাছ 8x ইকুৱেল টু 3 এইটো আমি কি লিখিব পাৰোঁ x স্কয়াৰ মাইনাছ 8x ইনটু কিমান হৈ 3 ইকুৱেল টু 3840 এইটো আকৌ কি লিখিব পাৰোঁ 3x স্কয়াৰ মাইনাছ 24x ইকুৱেল টু 3840 তাৰপিছত আমি কি কৰিব পাৰোঁ এইটো 3 দি ডিভাইড কৰিব পাৰোঁ 3 দি ডিভাইড কৰিলে কিমান হ'ব x স্কয়াৰ মাইনাছ 3 কিমান যাব 8x আৰু এইটো মাইনাছ এইফালে থাকিলে 3 দি ডিভাইড কৰিলে কিমান বাৰ যাব এইফালে কৰাচোন 3840 3 মাজত একবাৰ যায় 3 তাত কিমান থাকিব 8403 8ৰ মাজত দুইবাৰ গ'লে কিমান থাকিব 6 গ'লে 2 24 3 কেইবাৰ যাব 8 বাৰ গ'লে 24 0 2 ইয়াতে 0 আহিলে কিমান আহিলে 1280 এইটোৰ পৰা আমি কি পাব পাৰোঁ x স্কয়াৰ মাইনাছ 8x মাইনাছ 1280 ইকুৱেল টু 0 এইটো হ'ল এটা আমাৰ ফৰ্মুলা তাৰপিছত আমি কি কৰিব পাৰোঁ ইয়াৰ পৰা x আৰু y ৰ মানটো উলিয়াব পাৰিম x আৰু y ৰ মানটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব আমাৰ x স্কয়াৰ হওক আৰু ধ্ৰুবক পদটো মাল্টিপ্লাই কৰিলে কিমান হ'ব 1280 এইটো আমাৰ কি কৰিব লাগিব ফেক্টৰিয়েল 2 দি কৰিলে বাৰৰ মাজত 6 বাৰ 8 ৰ মাজত কিমান বাৰ যাব 40 বাৰ 2 × 0 0 2 4 2 × 4 8 2 × 6 12 তাৰপিছত আৰু 2 দি গ'লে 3 20 তাৰপিছত 2 দি গ'লে কিমান বাৰ যাব 16 তাৰপিছত 2 8 0 2 40 2 20 2 10 2 5 টোটাল নাম্বাৰ কিমান থাকিলে 2 × 2 4 4 × 2 2 × 2 4 4 × 2 8 8 × 2 16 16 × 2 32 যদি আমি এনেকৈ লিখোঁ যে 32 আৰু কিমান দিম 5 × 2 10 10 × 2 20 এইফালে গ'ল 2 × 2 4 4 × 2 8 8 × 2 16 16 × 2 32 এইখিনি আমাৰ হ'ল তাৰপিছত বাকী কি থাকিলে 2 × 2 4 4 × 2 10 10 × 5 4 2 × 2 4 4 × 2 8 8 × 5 40 তো আমি যদি 40 ৰ পৰা 32 বিয়োগ কৰোঁ তেতিয়াহ'লে কিমান থাকিব আমাৰ 8 এইটো আমাৰ ইয়াতে লিখিব লাগিব x স্কয়াৰ মাইনাছ 40x plus 32x minus 1280 equal to 0 इसके बाद তাৰপিছত আমি কি কৰিব পাৰোঁ x টো কমন ল'লে কিমান থাকিব x minus 40 আৰু plus 32 কমন ল'লে x minus 40 equal to 0 এদিকে কি হ'ব x minus 40 और x plus 32 equal to 0 ये देखिए क्या वो x minus 40 equal to 0 और x minus 30 x plus 32 equal to 0 देखिए x equal to 40 और x equal to 32 minus 32 ये বর্জিত কারণ দূরত্ব স্পিড অথবা
ধ্ৰুতি ঋণাত্মক নহয়। গতিকে ৰেলগাড়ীখনৰ ধ্ৰুতি কিমান হ'ব? কিমান হ'ব? ধ্ৰুতি হ'ব x = 40 কিলোমিটাৰ পাৰ আৱাৰ।